অলৰাইট দোস্ত, আজি আমি কথা পাতিম ক্লাছ 10-ৰ এইখন ভিডিঅ'ত যে 7.1-ৰ আমি কৰি আছিলোঁ 7.1-ৰ মেথছৰ বিষয়ে, য'ত আমি 6 নম্বৰলৈকে অলৰেডি কৰা হৈছে। যদি তোমালোকে ভিডিঅ'বোৰ চোৱা নাই তেতিয়াহ'লে আগৰ ভিডিঅ'বোৰ চাই কনচেপ্টটো ক্লিয়াৰ কৰি ল'বা। এতিয়া কৰিম আমি কুৱেশ্যন নম্বৰ 7ত কি কৈছে যে দুটা বিন্দু দি আছে 2, -5 আৰু -2, 9 বিন্দু দুটাৰ পৰা সম দূৰত্বত থকা x অক্ষৰ ওপৰত এটা বিন্দু, মানে বিন্দু দুটাৰ ওপৰত থাকিব লাগিব। ক'ত থাকিব লাগিব আৰু x অক্ষৰ ওপৰত। যদি x অক্ষৰ ওপৰত থাকে, ইয়াতে ক্লিয়াৰ হ'ব যে যদি x অক্ষৰ ওপৰত থাকে তেতিয়া আমাৰ সেই বিন্দুটো হ'ব x0, কাৰণ y অক্ষ 0 হ'ব। এতিয়া সমাধান কৰক। তো অলৰাইট, তো এইখিনি আমি কি কৰিম 7 নম্বৰ কুৱেশ্যন সমাধান। যে কি কৈছিলোঁ মই, ধৰা হ'ল Px0 নিৰ্ণয় বিন্দু আৰু প্ৰদত্ত বিন্দু দুটা ক্ৰমে A আৰু B এত। গতিকে একৰ্ডিং টু দ্য কুৱেশ্যন মতে আমাক কি কোৱা হৈছে যে একৰ্ডিং টু দ্য কুৱেশ্যন মতে আমাক কোৱা হৈছে যে এই P বিন্দুটো A বিন্দুৰ পৰা আৰু B বিন্দুৰ পৰা সমদূৰৱৰ্তী আছে। গতিকে PA = PB। এইটো আমি কেনেকৈ উলিয়াব পাৰিম? PA মানে সেম দূৰত্ব উলিয়াম, x2 - x1 হোল স্কোয়াৰ প্লাছ y2 - y1 হোল স্কোয়াৰ, সেম আগৰ নিচিনা। এইটো আমি আকৌ কি কৰিম, x2 - x1 হোল স্কোয়াৰ প্লাছ y2 - y1 হোল স্কোয়াৰ, এইটো ৰুটৰ তলত আহিব। তাৰপিছত ইয়াতে চোৱা, ইয়াতে আমি আকৌ কি কৰিব পাৰিম, x2 - x1 এইটো আমাৰ কৰিব লাগে। এইটো কৰিলে আমি কি কৰিম, x2 এবাৰ পি এ লৈছোঁ না, তো পিটো আমাৰ x1 x2, তেতিয়াহ'লে x2 কিমান হ'ব 2 - x হোল স্কোয়াৰ প্লাছ 0 - প্লাছ 5 হোল স্কোয়াৰ। তো এইটো আমাৰ এইফালে হ'ব, এইফালে কিমান হ'ব -2 - x হোল স্কোয়াৰ প্লাছ 9 - 0 হোল স্কোয়াৰ। সরি, ইয়াতে মই ভুল কৰিলোঁ অলপ, -5 - 0 হ'ব। ঠিক আছে, সেইটো আমাৰ কি হ'ব, এইটো এনেকৈ থাকিব যেনেকুৱা স্কুৱেৰ ৰুট কি হ'ব, দুইফালে কেঞ্চেল হ'ব। যেনেকৈ 2 - x হোল স্কোয়াৰ প্লাছ -5 - 0 হোল স্কোয়াৰ ইকুৱেল টু √2 - x হোল স্কোয়াৰ প্লাছ 9 স্কোয়াৰ। তো এইটো আমাৰ কি হ'ব, এইফালে চোৱা, এইফালে স্কুৱেৰ ৰুট কি হ'ব, দুইফালে কেঞ্চেল হ'ব, কাৰণ দুইফালে বৰ্গ কৰি দিলে দুইফালে কেঞ্চেল হৈ যাব। আমাৰ কি থাকিব 2 - x হোল স্কোয়াৰ প্লাছ -5 হোল স্কোয়াৰ ইকুৱেল টু -2 - x হোল স্কোয়াৰ প্লাছ 9 স্কোয়াৰ। এটা আমি কৰিলে কিমান হ'ব, 2 স্কোয়াৰ মানে 4, a - b হোল স্কোয়াৰ -2 × 2 4x প্লাছ x স্কোয়াৰ প্লাছ 5 5 গুণ কিমান হয় 25 25। এইফালে একেচেম হ'ব, 4 আৰু -7 কি হ'ব আমাৰ প্লাছ, আৰু ইয়াতে হ'ব 4x প্লাছ x স্কোয়াৰ -81। তো এইটো আমাৰ কি হ'ব, এইফালে 4 এইফালে 4 কেঞ্চেল, এইফালে x স্কোয়াৰ কেঞ্চেল। তো আমাৰ কি থাকিলে -4x প্লাছ 25 ইকুৱেল টু 4x - 81। ইয়াতে আমি কি লিখিব পাৰিম, 481টো এইফালে আহিলে আমাৰ কি হ'ব, যেনেকুৱা 4x এইফালে প্লাছ আছিলে, এইফালে আহিলে মাইনাছ। তো ইয়াতে আমাৰ কি হ'ব যায় 4x - 4, এইফালে হ'ব 81 - 25, এইফালে -8x, আৰু এইফালে হ'ব আমাৰ কিমান হ'ব 81ৰ পৰা 25 গ'লে 11 পৰা 5 গ'লে 6x, আৰু ইয়াতে 7 7ৰ পৰা 2 গ'লে 5 56। তেনেকৈ লিখিব পাৰোঁ x ইকুৱেল টু -56/8। এইটো আমাৰ হৰণ কৰিলে কিমান হ'ব, আমাৰ হ'ব যাই পেলাই -7, কাৰণ 7 × 8 56, তো মাইনাছ আগত আছিলে, এইটো মাইনাছ। এতেকে নিৰ্ণয়, ইয়াতে আমি লিখিব পাৰোঁ, এতেকে নিৰ্ণয়
বিন্দুটো হল পি -7 0 এইটো হ'ব সমাধান। নেক্সট আমি আৰু এটা কৰিম 7 নম্বৰটো হৈ গ'ল আমাৰ। এবাৰ 8 নম্বৰ কৈছে ৱাইৰ সেই মান নিৰ্ণয় কৰা যাৰ বাবে পি 2 - 3 আৰু 10 ৱাই, মানে ৱাইৰ এই মানটো নিৰ্ণয় কৰিব হৈছে যে বিন্দু দুটাৰ মাজৰ দূৰত্ব 10 একক, মানে এই দুটা বিন্দুৰ মাজৰ দূৰত্ব যেনেকৈ পি ৱাইৰ মাজৰ দূৰত্ব কিমান দিয়া আছে 10, পি ৱাই ইকুৱেল টু কিমান হ'ব পি কিউৰ মাজৰ দূৰত্ব কিমান আছে 10 একক। অলৰাইট, তো এইখন আমাৰ কি দিয়া আছে অলৰাইট 7.1-ৰ 8 নম্বৰ কুৱেশ্যনত কি আছিলে দিয়া আছে যে পি ইমান আৰু কিউ ইমান দুটা বিন্দু দিয়া আছে। ইয়াৰ দুটা বিন্দুৰ মাজত দূৰত্ব উলিয়াব লাগে। দূৰত্ব আমাৰ কিমান দিয়া আছে 10 একক। তাৰ পৰা আমাৰ কিমান কি উলিয়াব লাগে, আমি ৱাইটো আমাৰ উলিয়াব লাগে। এতেকে ফাৰ্ষ্ট আমি কি কৰিম, এতেকে দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰি পি কিউ উলিয়াম। ফাৰ্ষ্ট আমি কি কৰিম পি কিউ উলিয়াম। পি কিউ কিমান দিয়া আছে √(x2 10 - 2 x2 - x1 হোল স্কয়ার প্লাস y2 মানে y -3, কিন্তু ইয়াতে -3 আছে, -3 হ'লে কি হ'ব +3 হোল স্কয়ার। একৰ্ডিং টু দ্য কুৱেশ্যন মতে কি কৈছে পি কিউ ইকুৱেল টু 10 একক, তাৰমানে এইটোৱে হ'ব 10 - 2 কিমান হ'ব 10 - 2 হোল স্কয়ার প্লাস y + 3 হোল স্কয়ার ইকুৱেল টু 10। এফালে দুইফালে যদি আমি স্কয়ার কৰোঁ কি হ'ব 10 - 2 হোল স্কয়ার প্লাস y + 3 হোল স্কয়ার ইকুৱেল টু 10। এইফালে স্কয়ার কৰিলোঁ, এইফালে স্কয়ার কৰিলোঁ, তেতিয়াহ'লে আমাৰ কি হ'ব স্কয়ার ৰুট কেনসেল হ'ব, কেনসেল হৈ কিমান থাকিব 10 - 2 মানে 8 স্কয়ার প্লাস এইফালে হ'ব আমাৰ y স্কয়ার a + b হোল স্কয়ার ফর্মুলা y² + 2 * y * 3 + 3 স্কয়ার ইকুয়াল টু 100। এটা আমার কিমান হ'ব 64 প্লাস y² প্লাস 6y প্লাস 9 ইকুয়াল টু 100। এফালে আমার কিমান থাকিল y² প্লাস 6y প্লাস 64 প্লাস 9 কিমান হয় 73 ইকুয়াল টু 100। এটা আমি এটা কাম কৰিব পাৰোঁ y² প্লাস 6y প্লাস 73 100 টু প্লাস আছে এফালে আহিলে -100 ইকুয়াল টু 0। এটা আমাৰ কিমান হ'ব y² প্লাস 6y প্লাস নহয়, ইয়াতে কিমান হ'ব মাইনাস বেছি আছে কাৰণ ইয়াতে -27 ইকুয়াল টু 0। এতিয়া আমি 27ৰ ফেক্টৰ কৰিব লাগিব, কিমান হ'ব 3 তো 3 × 3 × 3 হ'ব। তেতিয়াহ'লে আমাৰ কিমান হ'ব 3 + 3 6, আমি ইয়াৰ পৰা 3 × 3 কিমান হ'ব 3 × 3 9 -3 কৰিলে কিমান হ'ব 6 হ'ব, আমি এইটো পাই যাম হয়নে। তো এইটো আমি ফেক্টৰ কৰিব লাগিব, কি কৰিব লাগিব y² প্লাস 9y minus 3y minus 27 equal to 0 এনেকৈ কৰিব লাগিব। নেক্সট আমি এইটোৰ পৰা কি কমন ল'ব পাৰোঁ y কমন ল'ব পাৰোঁ, y কমন ল'লে কি থাকিব y plus 9 আৰু ইয়াতে কি ল'ব -3 কমন ল'ব পাৰোঁ, 3 কমন লৈ থাকিলে y plus 9 equal to 0, y plus 9 y minus 3 equal to 0। এটাকে either y plus 9 equal to 0 or y minus 3 equal to 0। দেখে y equal to -9 or y equal to 3। এটাকে y এর মান কি হবে, এটি আমার आंसर হবে y equal to 9 or y equal to 3। এটাকে y equal to -9 or 3।